সাগৰজ্যোতি কৃষ্টি বিকাশ আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ এই বৰ্ষত 25 নম্বৰ বৰ্ষ মানে ৰূপালী জয়ন্তী বৰ্ষ আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। কিন্তু যিদিনা আমি ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিবলৈ ল'ম সেইদিনাই আমাৰ বেজাৰো থাকি গ'ল। সেইটো হ'ল প্ৰাণৰ শিল্পী জুবিন আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুতিথিও পৰিছে। সেয়ে আমি বৰ দুখেৰে অনুষ্ঠানভাগি অনুষ্ঠিত কৰিবলৈ ল'ব লগা হৈছে। উপায়ন্তৰ হৈ আমি এই ৰূপালী জয়ন্তী পালন কৰিবলৈ এইকাৰণে ল'বলগীয়া হৈছে, যিহেতু আমি এই অনুষ্ঠানটি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে পালন কৰোঁ। সেয়ে আমি এই বছৰ এৰাই চলিব নোৱাৰি। আমি সেয়েহে অনুষ্টুপীয়াভাৱে হ'লেও আমি অনুষ্ঠানটিৰ আয়োজন কৰিবলৈ লৈছোঁ। আৰু 5 নৱেম্বৰৰ দিনা আমাৰ ৰূপালী জয়ন্তী মুকলি সভা হ'ব। 6 আৰু 7 নৱেম্বৰৰ দিনা আমি মুকলিভাৱে ৰাস অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। নাজানো আমি কিমান আগবাঢ়িব পাৰোঁ। আৰু লগতে আমাৰ ৰূপালী জয়ন্তী অস্থায়ী এভাগ তোৰণো সেইদিনা উদ্বোধন কৰা হ'ব। আৰু লগতে আমি ভাবিছোঁ সেই তোৰণৰ কাষতে আমি দুইজনা মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকা আৰু ডক্টৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিও অনুষ্ঠিত কৰিম। লগতে এইখিনিকে আমি আমাৰ কাৰ্যসূচী ৰাখিছোঁ। আমাৰ ক'বলগীয়া ইমানে। আমি 5 নৱেম্বৰ 6, 7 তিনিটা তাৰিখত আমি আমাৰ ৰূপালী জয়ন্তী সহ দুদিনীয়া কাৰ্যসূচীৰে আমি ৰাস মহোৎসৱ ভাগ উদযাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। ইয়াৰ প্ৰাক মুহূৰ্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু ভাৰতৰত্ন ভূপেন হাজৰিকা দেৱৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি কৰিম বুলি প্ৰয়াস কৰা হৈছে। গতিকে আমি অতি দুখেৰে জনাওঁ, আমাৰ মাজৰ পৰা এই দুজনকে শিল্পী মহান শিল্পী আঁতৰ হৈ গুচি গ'ল। তাৰ বাবে আজিও আমাৰ গোটেই বিশ্বৰ জনগণ দুখ অনুভৱ কৰি আছে আৰু আমিও তেওঁলোকৰ লগতে আমি দুখ অনুভৱ কৰিছোঁ। আৰু আমাৰ এই 3দিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী লৈছোঁ, কৃষ্টি সাংস্কৃতিক ইত্যাদি কৰি। গতিকে আমি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ৰাস মহোৎসৱ লগতে ৰূপালী জয়ন্তী ভাগ আমি পালন কৰিবলৈ আগবাঢ়িছোঁ।